বন্ধু বান্ধৱীসকল দুপৰীয়া খানা ৰেডি হ'লনে আহিলেনে পাকঘৰলৈ মই বনালোঁ দাইল আৰু ভাত পটল আজি সৰহকৈ তেল দি পিঁয়াজ দি ভাজিম বুলি ভাবিছোঁ খাবলৈ ভাল লাগিব চাগে ন আচ্ছা মই এইটো কাৰণে ভিডিঅ' কৰিলোঁ ধুনীয়া কিবা এটা বনাইছোঁ দেই কিবা এটা বনাইছোঁ মানে মোৰ টিকিলাকেইটালৈ এতিয়া টিকিলা হৈ থকা নাই বাৰু বুঢ়া হ'ল মাকৰ কাৰণে টিকিলাই বাৰু ইহঁতক মই ঈশ্বৰৰ কৃপাত এতিয়ালৈকে বাহিৰৰ একো ভিটামিন মিনাৰেল এইবোৰ খোৱা নাই এনেকুৱা বস্তুবোৰকে খুৱাই থাকোঁ এইটো আজি বনাইছোঁ মই ডাঙৰ চামুচখনে 2 চামুচ ক'লা তিল সৰু চামুচখনে 1 চামুচ চফ আৰু আলমণ্ড বাদাম 5টা দিছিলোঁ 5টা সৰুকৈ কুটিছোঁ তিলখিনি ভালকৈ ধুই শুকুৱাই ল'লোঁ চফখিনিও ধুই শুকুৱাই থৈ আছে এইখিনি ধুনীয়াকৈ এতিয়া ভাজিছোঁ ফটফটকৈ ফুটাৰ পিছত নুমাম যেতিয়া গোন্ধটো আহিব তিলৰ ফটফটকৈ ফুটিব নহয় তেতিয়া গোন্ধটো আহিব তাৰপিছতে ধুনীয়াকৈ একদম ঠাণ্ডা হ'বলৈ দিম তাৰপিছতে গুড়টো সৰুকৈ কুটি ইয়াৰ লগত মিলাই মই ঠাণ্ডা কৰি একদম ঠাণ্ডা হ'লেহে গুড়টো দিম দেই নহ'লে আকৌ গুড়টো গলি ফেটফেটীয়া নিচিনা এঠা নিচিনা হৈ যাব নহয় এনেকৈ কৰি পেলাই গুড়খিনি সৰুকৈ অলপ কুটি বটলত ভৰাই থৈ ৰাতিপুৱা সদায় 1 চামুচ পানী আৰু উমি গৰম পানী খাব দিওঁ এইটো সকলোৱে জানে গোটেইকেইটা বস্তুৰ কি আমাৰ স্বাস্থ্যৰ কাৰণে সুফল দিয়ে হয় নহয় স্বাস্থ্যৰ কাৰণে কি কাৰণে ভাল আলমণ্ড বাদাম তিল চফ গোটেইকেইটাই বহুত ভাল এই মিশ্ৰণটোৱে গাৰ বিষৰ পৰা ল'ৰা ছোৱালীৰ ব্ৰেইনৰ পৰা লৈকে চকুলৈকে ধুনীয়াকৈ ৰাখে ইয়াতে মই অকণমান হেৰিও দি দিম ইলাইচিও দি দিম ইলাইচিটো দিলে গোন্ধটো ভাল লাগিব আৰু ইলাইচি গুণো ভাল যে ইলাইচিটোৱে ঠাণ্ডা কৰি ৰাখে বডিটো এনেকৈ এইখিনি কৰি পেলাই এইখিনি মই ঠাণ্ডা হ'লে মিক্সিত গুড়ি কৰি দিম খুব বেছি মিহি কৰি নেপেলাওঁ কাৰণ দৰদৰাকৈ গুড়ি কৰি পেলাই তাতে ঠাণ্ডা হ'ব লাগিব দেই একদম ঠাণ্ডা হোৱাৰ পিছত সেই গুড় দি দিম গুড় দি পেলাই আৰু ধুনীয়াকৈ বটলত থৈ দিম সদায় 1 চামুচ খাবলৈ বনাই চাবচোন খাবলৈও খুব ভাল লাগে ল'ৰা ছোৱালীয়েও খাই ভাল পায় আৰু স্বাস্থ্যলৈতো সাংঘাতিকেই ভাল আৰু এইবোৰ বস্তু খুৱাব ডাক্তৰৰ ওচৰলৈ পটককৈ ল'ৰা ছোৱালীক নিদিব আজিকালি ডাক্তৰ দেখিছেনে সৰু কিবা এটা হ'লে এসোপামান টেষ্ট দিব নহ'লে হেৰি কি বুলি কয় এসোপামান এণ্টিবায়'টিক দিব নহয় জানো এইবোৰৰ পৰা বচাই ৰাখিবলৈ ল'ৰা ছোৱালী অকণমান কিনো কষ্ট নহয় জানো বজাৰলৈ গ'লে কিটা বস্তু লিখি লৈ আহিব একোৱেই কষ্ট নহয় মই পিছে এইবোৰ কামত কষ্ট বুলি নাভাবোঁ দেই এই লৈ পেলাই এনেকৈ বনাই পেলাই ৰাখি থ'বচোন ঠিক আছে আজিলৈ ৰাখিছোঁ তেনেহ'লে আৰু আপোনালোকে কোনোবাই সকলোৱেতো কিবা কিবি এটা জানে প্ৰত্যেকগৰাকী মাতৃয়ে কিবা এটা জানে বিশেষকৈ মই মাতৃসকলক উল্লেখ কৰি কৈছোঁ আপোনালোকেও শ্বেয়াৰ কৰিবচোন ভাল লাগিব কিবা এটা শিকিম নহয় জানো পুনৰ ধন্যবাদ জনাই আজিলৈ মোৰ ভিডিঅ'টো সামৰিলোঁ দেই